ইয়াৰ কাৰণে ৰঙা কেঁচা পাইছে যে ফটো মাৰিব পাৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগবোৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ আহিছোঁ অন্য এটি ব্লগ লৈ। মই মাজুলীৰে এয়া চামগুৰি সত্ৰৰ নিচেই কাষত লাগি থকা মুখাশিল্প চাবলৈ আমি গৈছোঁ। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, মাজুলীলৈ যদি আপোনালোকে যায় নিশ্চয় আপোনালোকে এই মুখাশিল্পটো চাবলৈ যাব। ইয়াত জানিব লগা বহুত কথা আছে আৰু বহুত ভাল লাগিল আমাৰ গৈ, সেইটোৱে আপোনালোকক মই দেখাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে বুজি পাব। হেৰি আমি এনেই কি নাম আছিলে থকাটো জেগাটো কোনটো? এতিয়া আমি য'ত আছো গড়মূৰী। মুখতে নোলায় নামটো। নাই অহা নাই। কিমানজনমান ইয়াতে পিছবেলা হ'লে লগ পালে ইয়াতে এনে আমাৰ নিচিনা মানে মানুহ আহি পেলাই শিকিব পাৰে ন? কিমান দিন লাগে এইটো মানে কৰ্চটো? এমাহমান থাকিব লাগিব। উচ্চাৰণটো ভালকৈ নামটো ক'বই নোৱাৰে বহুতে, এই নিউজতো ভালকে নকয়ে। কিবা আৱাজটো নাহিব পাৰে ইমান লাহে লাহে। ভগৱান বিষ্ণুক সকলোৱে জানে নৰসিংহৰ ৰূপ লৈছিলে বুলি। এনেকৈ বনাই থৈ দিছে নৰসিংহৰ ৰূপ লোৱা মানে মুখা বনাই থৈ দিছে বা গোটেই বডিটো বনাই থৈছে। আৰু ইয়াতে এইভাগ ইয়াতে চাকি বন্তি জ্বলাই সেৱা ল'ব পাৰে, আশীৰ্বাদ দিয়ে। এনেকৈ মুখ ধুনীয়াকৈ আশীৰ্বাদ দিছে। আৰু এইবোৰ যেতিয়া ভাওনা হয়, ভাওনাত বোলে নিব পাৰে। তেনেকৈ কাৰোবাৰ যদি মনৰ বাঞ্ছা পূৰণ হৈছে বা এনেকৈ মই ভাওনা এভাগত মই এনেকুৱা ড্ৰেছ দিম বুলি কয়, তেতিয়াহ'লে এনেকৈ ড্ৰেছটো বোলে ভাড়া নি এনেকুৱা ভাওনা ভাগত দিবলৈ পাৰে বুলি কৈছে তেখেতসকলে আমাক। বহুত ডাঙৰ ডাঙৰ এনেকৈ বনাই থৈ দিছে, মুখা বনাই থৈ দিছে আৰু গোটেই বডিটো বনাই থৈছে, অকল মুখটো অকল বনাই থৈ দিয়া আছে। সঁচাকৈ ইমান ভাল লাগিল তেখেতসকলৰ ব্যৱহাৰ। কৈ দিয়ক। মই কৈ দিছোঁ বাৰু। নমস্কাৰ, মোৰ নাম ধীৰেন গোস্বামী। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহনীয় প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চাম গছ আছিলে। এই চাম গছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানত চিহ্নযাত্ৰা ভাওনা যোগেদি মুখা তৈয়াৰ কৰিছিল। আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত এই মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমী যোগেদি। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। কুশকান্তদেৱ গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিলে। তাৰ ৰচনাত পালে প্ৰণৱ বৰুৱা শিল্পী বঁটা। আৰু তেতিয়াৰ পৰাই বিশ্বৰ লোক আহিবলৈ ল'লে আৰু আমি মুখা শিল্পৰ লগত জড়িত হৈছিলোঁ। আৰু আমাৰ এইবিলাক মুখা আমি বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰ চেহেৰা বনাওঁ। আৰু আপোনালোকে এই বঁটা পাইছিলে যে কিমান চনত পাইছিলে? এইটো 2003। আৰু ইয়াৰ ভগৱন্ত দশৰথ চতুৰ্থ বঁটা, নৰসিংহ বঁটা। এয়া ৰামায়ণ কাহিনী আছে মুখা, আপোনাৰ মহাভাৰতৰ আছে, বিভিন্ন কাহিনী যিবিলাক আমাৰ ভাওনাত মুখা ব্যৱহাৰ, সেইবিলাক আমি মুখা তৈয়াৰ কৰোঁ। আৰু ইয়াতে ষ্টুডেণ্টো ৰাখে আপোনালোকে? ষ্টুডেণ্টো আছে আমাৰ প্ৰায় 40-50 জন ষ্টুডেণ্ট আছে এতিয়া স্কুল অহা নাই। অসমৰ বিভিন্ন ঠাইৰে আছে। দুলীয়াজান আহিছে, ডিগবৈ, আপোনাৰ গোলাঘাট, লখিমপুৰ, আপোনাৰ ইজৰাইল। কিমান দিন লাগে বুলি কৈছিলে? প্ৰায় এমাহ সময় ভাল। ঠিকে আছে, ভাল লাগিল আপোনালোকক লগ পাই, বহুত ভাল লাগিল। তাকে আমিও নতুনকৈ আহিছোঁ প্ৰথম মানে কিবা ইয়াতে জানিব লগা বহুত আছে আপোনালোকৰ ইয়াত। মাজুলীৰ দাদা লগ পাইছোঁ।
আপোনালোকক দেখাইছোঁ মোৰ জৰিয়তে মোৰ ইউটিউব চেনেলত আপোনালোকক মাজুলী যিমানখিনি পাৰোঁ আপোনালোকক মই চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে আৰু ভাল লাগিল সাবস্ক্ৰাইবাৰ কৰি দিব আপোনাৰ লাইক কমেণ্ট কৰিব আৰু আমাৰ সংগীত কলা কেন্দ্ৰটো অনুষ্ঠান আছে সকলো আহিব ইয়াত চাবলৈ মুখাই আহিব গতিকে আমি সদায় ইয়াত উপস্থিত থাকোঁ আমি সদায় কৰি থাকোঁ ধন্যবাদ দাদা ধন্যবাদ চামগুৰি সত্ৰৰ এয়া মুখাশিল্পৰ যিটো মই দেখালোঁ আপোনালোকক হয়তো নিশ্চয় আপোনালোকে ভালদৰে বুজি পাইছে আশা কৰোঁ আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'টি চাই ভাল পাইছে লগতে সকলোৱে শেষলৈকে চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু যদি নতুন আহিছে কোনোবা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব